Hello everyone, welcome to XZIS Academy. মই আজি আপোনালোকৰ ওচৰলৈ এনেকুৱা এটা টপিক লৈ আহিছোঁ যিটো আপোনালোকৰ APSC আৰু UPSC দুইটা এক্সামৰ ফালৰ পৰা ইম্পৰ্টেণ্ট হ'ব। আপোনালোকে হয়তো জানে ৱেষ্ট এছিয়াত এতিয়া ইৰাণ আৰু US ইজৰাইলৰ মাজত এটা কনফ্লিক্ট চলি আছে। সেই কনফ্লিক্টৰ ফলত আমাৰ ইণ্ডিয়াত কি ক্ৰাইচিছ হ'ব বা কি ক্ৰাইচিছ চলি আছে এতিয়া সেই বিষয়ে আজি আমি আলোচনা কৰিম। ইণ্ডিয়ালৈ যি ক্ৰাইচিছ আহিব বা যি চলি আছে ক্ৰাইচিছ সেইটোক আমি তিনিটা ধৰণে চাব পাৰোঁ। এনাৰ্জি, সিকিউৰিটি আৰু ডায়াস্পৰাৰ ক্ষেত্ৰত এই তিনিটা ভাগত বিভক্ত কৰি চাব পাৰোঁ। এই ক্ৰাইচিছক ফাৰ্ষ্ট পইণ্টত আমি যেতিয়া চাবলৈ যাম তেতিয়া আমি ইকনমিক আৰু এনাৰ্জি ভালনাৰেবিলিটিৰ কথা আমি চাব লাগিব। ইণ্ডিয়াই গাল্ফ ৰিজনৰ পৰা প্ৰায় 85% অইল ইম্পৰ্ট কৰে। গতিকে আমি সেই ৰিজনটোৰ ওপৰত অইল ইম্পৰ্টৰ কাৰণে নিৰ্ভৰশীল। এতিয়া যিহেতু ৱাৰ হৈ আছে আমি তাৰ পৰা অইল ইম্পৰ্ট কৰিব পৰা নাই। গতিকে অইল ইম্পৰ্টৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হৈছে। ৱাৰ চলি আছে যিহেতু, গতিকে অইলৰ প্ৰাইচো বাঢ়ি গৈ আছে দিনে দিনে। সেই অইলৰ প্ৰাইচ বাঢ়ি যোৱাৰ কাৰণে আমাৰ ইণ্ডিয়াত কি হ'ব এতিয়া কাৰেণ্ট একাউণ্ট ডেফিচিট হোৱাৰ সম্ভাৱনা আছে আৰু ৰুপি উইকাৰ হোৱাৰ সম্ভাৱনা আছে। কানেক্টিভিটি আৰু ৰিজিয়নেল এক্সেছৰ ফালৰ পৰা চাবলৈ গ'লে ইৰাণত আমি কি বনাই আছোঁ, এটা পৰ্ট বনাই আছোঁ, চাহবাহাৰ পৰ্ট বুলি কয়। এতিয়া যিহেতু ৱাৰ চলি আছে গতিকে ইৰাণৰ সেই পৰ্টটো আমি এতিয়া ডেভেলপ কৰিব নোৱাৰিম বা ডেভেলপমেণ্টত কি আহিব, ডিলে আহিব পাৰে। তাৰপিছত আমি চাম ষ্ট্ৰেটেজিক এণ্ড ডিপ্ল'মেটিক ইম্পেৰেটিভছৰ কথা। ইণ্ডিয়াই কি কৰিব এতিয়া, যিহেতু ইণ্ডিপেণ্ডেণ্ট ফৰেইন পলিচি এটা ইণ্ডিয়াই মেইনটেইন কৰি থাকে। এতিয়া কি US ইজৰাইল আৰু ইৰাণৰ লগত গোটেইকেইখন দেশৰ লগতে আমাৰ ইণ্ডিয়াৰ সম্বন্ধ ভাল। গোটেইকেইখন দেশৰ লগতে এতিয়া যিহেতু ৱাৰ চলি আছে কাৰণে সম্বন্ধ ভালকৈ মেইনটেইন কৰাত প্ৰব্লেম আহিব পাৰে। আৰু আমি আৰু এটা ক্ষেত্ৰত চাবলৈ গ'লে আমাৰ যিমানখিনি ডায়েস্পৰা আছে সেই গাল্ফ ৰিজনটোত কিমান আছে, প্ৰায় 9 মিলিয়ন ডায়েস্পৰা গাল্ফ ৰিজনত আছে। যদিহে ৱাৰ হয় তাত সেই ডায়েস্পৰাখিনিক আমি কি কৰিব লাগিব, ইভাকুৱেট কৰিব লাগিব। সেই ইভাকুৱেশ্যনৰ ফলত কি হ'ব, আমাৰ ৰেমিটেন্স লছ হোৱাৰ সম্ভাৱনা আছে। এই ভিডিঅ'টোত ইমানেই আছিলে। আপোনালোকে যদি এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ বিচাৰে তেনেহ'লে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক। থেংক ইউ।